মই ভ্ৰাম্যমাণৰ এজন ক্ষুদ্ৰ অভিনেতা, কৌতুক অভিনেতা বুলিয়ে জানে ভাস্কৰ বৰ্মন। মই আজি অতি দুখেৰে আপোনাসবক এটা বাৰ্তা দিব বিচাৰিছোঁ আৰু সহায় বিচাৰিছোঁ যে আমাৰ সকলোৰে অসমৰ এক বিশেষ মানুহ, বিশেষ শিল্পী ৰাজা বৰুৱা সকলোৰে চিনাকি। বহুত কষ্ট কৰে তেখেতে। আমি লেডাৰত তেখেতক ভালকৈ জানো, বিভিন্ন আমি টিভিতো দেখি থাকোঁ তেখেতক। দুখৰ কথাটো এইটোৱেই, তাৰমানে কি, তেখেতৰ কনিষ্ঠ ভগ্নী শৰ্মিষ্ঠা বৰুৱা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ হায়দৰাবাদ হস্পিটেলত চিকিৎসাধীন হৈ আছে। আৰু মই আজি ইয়াৰ জৰিয়তে শিল্পীক হৃদয়ৰ পৰা ভাল পোৱা যিসকল আমাৰ দৰ্শক শ্ৰোতা যিসকল আছে, তেখেতসকলক কৰজোৰে অনুৰোধ জনাইছোঁ যে এই শৰ্মিষ্ঠা বৰুৱাৰ চিকিৎসাৰ কাৰণে আপোনালোকে যিয়ে যেনেকৈ যি পাৰে কিঞ্চিত হ'লেও অনুদান আগবঢ়াওক। আৰু শৰ্মিষ্ঠা বৰুৱা এনেকুৱা এজনী অভিনেত্ৰী, অপেচাৰিক নাট্যগোষ্ঠীৰ লগত তেখেত সুন্দৰভাৱে জড়িত আছিল। তাৰোপৰি ভাল নৃত্যশিল্পী, দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছে। আশা ৰাখিছোঁ আমাক ভাল পোৱা, ক'ব পৰা নাই, মানে অলপ মাতটো বুজি গৈছে মোৰ, নাজানো কাৰ কেতিয়া কি হয়। তথাপিতো আপোনাৰ সবে অসমৰ দৰ্শকে কেতিয়াও শিল্পীক মৰিব নিদিয়ে, শেষ মুহূৰ্তলৈকে সঁহাৰি জনায়। আশা ৰাখিছোঁ সঁহাৰি জনাওক আৰু তেখেত সোনকালে সুস্থ হৈ উঠক, এইখিনিয়ে কৈছোঁ।